সদৌ অসম সাহিত্য সংস্কৃতি বিকাশ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন। প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলত। অসম সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ প্ৰতিজন সদস্যাৰ লগতে অসমৰ বহু কবি সাহিত্যিকে অংশগ্ৰহণ কৰে। উক্ত সভাত নৱপ্ৰজন্মৰ অধিক জনপ্ৰিয় ঔপন্যাসিক কৌশিক নন্দন বৰুৱা, জনপ্ৰিয় ঔপন্যাসিক মনীষা শৰ্মাইও অংশগ্ৰহণ কৰে। অসম সাহিত্য সংস্কৃতি বিকাশ মঞ্চ অসমৰ প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাজনো বিশেষ ব্যক্তিক সমাজ সেৱক বিশেষ সন্মান আগবঢ়োৱাৰ লগতে সাংবাদিক, কবি, কাব্য সংগঠক, জনপ্ৰিয় ফেচবুক গোট সপোনৰ পৰিধি অসমৰ মুখ্য প্ৰশাসক তথা প্ৰতিষ্ঠাপক বিকি নেওগক সমাজ সেৱক বিশেষ সন্মান 2024 প্ৰদান কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি, সাহিত্যিক, সমাজ সংগঠক, নৃত্যশিল্পীৰে সভাগৃহ পৰিপূৰ্ণ হৈ পৰে। সত্ৰীয়া নৃত্য, কবিতা পাঠ আৰু ৰসাল বক্তৃতাৰে আজি কটন বিশ্ববিদ্যালয়ৰ সুদমাৰ্চন হলৰ লগতে বিশ্ববিদ্যালয়ৰ চৌহদত মুখৰিত হৈ পৰে। প্ৰথমতে এই সদৌ অসম সাহিত্য সংস্কৃতি মঞ্চৰ উদ্যোক্তাসকলে যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো খুবেই আদৰণীয়। ভৱিষ্যতলৈ আগবাঢ়ি যাওক আৰু তেখেতসকলৰ সৃষ্টিশীলতাত কিছুমান নতুনত্ব আনিছে। পুৰণি হেৰাই যাব ধৰা বস্তুবোৰ তেখেতসকলে আনি পেলাই তেখেতসকলে নতুনকৈ উপস্থাপন কৰাৰ যি চেষ্টা কৰিছে তাৰ কাৰণে আমি তেখেতসকলক সঁচাকৈ শলাগিবলগীয়া প্ৰচেষ্টা হাতত লৈছে, শলাগিছোঁ আৰু ভৱিষ্যতলৈ আগবাঢ়ি যাওক। গতিকে নতুন বছৰৰ আৰম্ভণিতে তেখেতসকলৰ এনেকুৱা অনুষ্ঠানত শুভেচ্ছা জনাই উত্তৰোত্তৰ কামনা কৰোঁ। নিশ্চয় খুব ভাল লগা, কাৰণ কটনৰ মজিয়াত বিশেষকৈ সেইটো আটাইতকৈ বিশেষ কথা। আৰু কটনত এটি অনুষ্ঠান কৰিবলৈ পাই মই নিজে খুব বেছি সুখী। আজি প্ৰথম অনুষ্ঠান কৰিছোঁ, গতিকে আৰু বাকী সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ সমূহ বিষয়ববীয়াক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে এইদৰে যাওক, সাহিত্যৰ সৃষ্টি হওক, লগতে চৰ্চা হওক। আমাক চৰ্চা বেছিকৈ লাগিব, গতিকে সকলো ভালে ভালে যাওক তাৰ কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত যি অনুষ্ঠানটো হৈ গ'ল, আমাৰ সদৌ অসম সাহিত্য সংস্কৃতি বিকাশ অসম, এই অনুষ্ঠানটোত আমাৰ স্মৃতিগ্ৰন্থ এখনো উন্মোচন হ'ল। খুব সুন্দৰ। তাত এটা বস্তু মই দেখিলোঁ যে আমাৰ চিঠিবোৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে। এই চিঠিবোৰ মানে ধৰি ৰখাৰ যিটো প্ৰচেষ্টা এই উন্মোচনী হৈ যোৱা স্মৃতিগ্ৰন্থখনত আছে, তাৰ কাৰণে এটা সুন্দৰ পদক্ষেপ বুলি মই ভাবোঁ। আৰু লগতে আমাৰ বিশিষ্ট লেখিকা সদায় লেখা মেলা কৰি আহিছে, তেখেতে সকলোৱে জানে। আমাৰ চন্দনা পাঠক বাইদেউৰ চন্দনা ভাগৱতী, মোৰ নামটো ক'ত ভুল, চন্দনা ভাগৱতী বাইদেউৰ এখন কাব্য গ্ৰন্থ হৈছে, প্ৰবন্ধ গ্ৰন্থ এখন হৈছে ভাৱনাৰ পৰা তত্ত্বলৈ। আৰু এইখন খুব সুন্দৰ কেইটামান প্ৰবন্ধ ইয়াত হৈছে আৰু লগতে নিবন্ধও আছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।